নিশা প্ৰায় 10 বাজিছিল। বাহিৰত প্ৰচণ্ড বৰষুণ দি আছিল। বিজুলী ঢেৰেকনি মাৰি আছিল। হঠাৎ দুৱাৰত টোকৰ পৰিল। খোৱাৰ পিছতো বহি আছিলোঁ। ইমান গভীৰ নিশা কোনে দুৱাৰত টোকৰ মাৰিছে? এই কথা ভাবি মই উঠি দুৱাৰখন খুলি দিলোঁ। মোৰ ঘৰত সৰু বাল্ব এটা আছিল। সেই পোহৰৰ পোহৰত মই এটা শ্লান মুখ দেখিলোঁ। এগৰাকী মহিলা আছিল। তাইৰ মুখত অলপ পোহৰ পৰি আছিল আৰু সেই পোহৰত তাইক বৰ ধুনীয়া দেখা গৈছিল। তাইৰ শৰীৰৰ পৰা পানী টোপাল বৈ আহিছিল। তাই সম্পূৰ্ণ তিতি গৈছিল। তাইৰ মূৰত এটা টোপোলা আছিল। মই প্ৰথমে তাইক ঘৰৰ ভিতৰলৈ আহিবলৈ ক'লোঁ। তাই একো নোকোৱাকৈ ভিতৰলৈ আহি এটা চুকত থিয় হৈ থাকিল। লগে লগে আনটো কোঠালৈ গৈ তাইৰ শৰীৰটো মচিবলৈ টাৱেল এখন লৈ আহি তাইক দিলোঁ। মোৰ ঘৰত কোনো মহিলা নাই তাইক কাপোৰ দিবলৈ। মই তাইক সুধিলোঁ, মোৰ কাপোৰ পিন্ধিব বিচাৰে নেকি? তাই একো কোৱা নাছিল। গতিকে আলমাৰীৰ পৰা পেন্ট আৰু চাৰ্ট এটা উলিয়াই তাইক দিলোঁ। মই তাইক ক'লোঁ, আগৰ ৰুমটোলৈ গৈ কাপোৰ সলাই লওক। আপুনি বৰ তিতি গৈছে। সেই কোঠাটোলৈ গৈ তাই কাপোৰ সলাবলৈ ধৰিলে। তেতিয়ালৈকে মই বিচনাত বহি চিন্তা কৰি আছিলোঁ। এই মহিলাগৰাকী কোন হ'ব পাৰে? ইমান ৰাতি তাই কিয় আহিছে? আৰু তাইৰ টোপোলাটো? তাইৰ চেহেৰাৰ পৰা এনে লাগিল যেন তাই চাগে সাপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰিবলৈ আহিছে। কৌতূহলৰ বাবে টোপোলাটো খুলি দেখিলোঁ তাত কিছুমান পাতল শাক-পাচলি আৰু এটা ওজনৰ পালা আছে। ইয়াৰ পৰাই বুজিলোঁ তাই শাক-পাচলি বিক্ৰী কৰিবলৈ আহিছে। আৰু দেৰি হ'ল। বৰষুণৰ বাবে তাই নিশ্চয় মোৰ ঘৰৰ ফালে আহিছিল। এই সকলোবোৰ দেখি মই আকৌ গৈ বিচনাত বহিলোঁ। কিছু সময়ৰ পাছত সেই ছোৱালীজনীয়ে মোৰ পেন্ট আৰু চাৰ্ট পিন্ধি ওলাই আহিল। কাৰণ তাইৰ হাতত আন কোনো বিকল্প নাছিল। ঘৰৰ পোহৰত তাইলৈ চাওঁতে সেই কাপোৰযোৰত তাইক বৰ ধুনীয়া লাগিছিল। তাই সৰু আছিল, প্ৰায় 25-26 বছৰমান হ'ব। হাতত কাপোৰ আৰু শাৰী লৈ আহি তাই সুধিলে, এই শাৰীখন মই ক'ত শুকুৱাম? ৰছী এডাল উলিয়াই দুয়োফালে বান্ধি দিলোঁ। মই তাইক শাৰীখন শুকুৱাবলৈ ক'লোঁ। তাৰ পিছত তাই শাৰীখন তাতেই ৰছীডালত মেলি দিলে। তাৰ পিছত তাইক বিচনাত বহিবলৈ ক'লোঁ আৰু মই আনটো কোঠালৈ গ'লোঁ। বৰষুণত তিতি যোৱাৰ বাবে তাইৰ নিশ্চয় ঠাণ্ডা লাগিছে। গতিকে গৰম চাহ বনাবলৈ ধৰিলোঁ। কিছু সময়ৰ পাছত মই দুকাপ চাহ বনাই তাই বহি থকা ঠাইলৈ লৈ গ'লোঁ। মই সেই কোঠাটোলৈ আহিলোঁ। তাইক এটা কাপ দি আনটো কাপ নিজৰ বাবে লৈ গ'লোঁ। তাৰ পিছত তাই মোৰ ফালে চালে আৰু আমাৰ চকু দুটা একলগ হৈ গ'ল। মই বহিলোঁ। তাই বিচনাত বহি আছিল। মই তাইক সুধিলোঁ, তোমাৰ নাম কি আৰু ক'ৰ পৰা আহিছা? তাৰ পিছত তাই কথা ক'বলৈ ধৰিলে। তাই ক'লে, মোৰ নাম নীতা। মই ওচৰৰ গাঁও এখনত থাকোঁ। আজি সাপ্তাহিক বজাৰ আছিল। গতিকে মই শাক-পাচলি বিক্ৰী কৰিবলৈ গৈছিলোঁ। আজি বেছি সামগ্ৰী বিক্ৰী নহ'ল। সেইবাবে অলপ দেৰি হ'ল। বাছৰ বাবে গৈছিলোঁ। কিন্তু বাছখন ইতিমধ্যে গুচি গৈছিল। আন্ধাৰ হৈ আহিছিল।
মই ভাবিছিলোঁ সোনকালে ঘৰ পাম, কিন্তু আধা বাটত খোজকাঢ়ি থাকোঁতেই বৰষুণ দিবলৈ ধৰিলে আৰু তাৰ পিছত আপোনাৰ ঘৰখন দেখিলোঁ। গতিকে মই ইয়ালৈ আহিলোঁ। মই তাইক মোৰ নামটো ক'লোঁ। মই তাইক সুধিলোঁ, আপুনি খাদ্য খাইছেনে? তাই একো কোৱা নাছিল। তাৰমানে তাই খোৱা নাছিল। তাৰপিছত পাকঘৰলৈ গ'লোঁ। খোৱা বোৱা শেষ কৰিছিলোঁ যদিও কিছু চব্জি আৰু ৰুটি বাকী আছিল। গৰম কৰি তাইক খাব দিলোঁ। খাই থাকোঁতে তাই কান্দি আছিল। মই সুধিলোঁ, তুমি কিয় কান্দিছা? তেতিয়া তাই ক'লে, মোৰ এবছৰীয়া ছোৱালী এজনী আছে। তাই নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে। এই কথা শুনি মোৰ বৰ দুখ লাগিল। মই সুধিলোঁ, কাৰ লগত এৰি থৈ আহিছা? তাই ক'লে, মই মাৰ লগত থাকোঁ। মই এগৰাকী বিধৱা। 2 বছৰ আগতে মোৰ স্বামীৰ মৃত্যু হৈছিল। সেই সময়ত মই গৰ্ভৱতী আছিলোঁ। মোৰ স্বামীৰ হঠাৎ মৃত্যু হ'ল। সেইবাবে মই গভীৰ বিষণ্ণতাত সোমাই পৰিলোঁ। কিন্তু মোৰ গৰ্ভত এটা সন্তান আছিল। গতিকে নিজকে নিয়ন্ত্ৰণ কৰিলোঁ। মই মোৰ ছোৱালীজনীৰ বাবে জীয়াই থকাৰ সিদ্ধান্ত লৈছিলোঁ আৰু মই প্ৰসৱ কৰিছিলোঁ। এটা মৰমলগা ছোৱালী সন্তান জন্ম দিলোঁ। এতিয়া মাৰ লগত থাকোঁ। শহুৰ ঘৰলৈ নাযাওঁ। মোৰ শহুৰে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। তেওঁলোকে মোক কুলক্ষণী বুলি ভাবিছিল। তাৰমানে মই অশুভ। মই বিচাৰোঁ মোৰ মা-দেউতাই কিছু সহায় পাওক। সেইবাবে মই সাপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰিবলৈ যাওঁ। ইয়াৰ পৰা অলপ টকা পাওঁ। মই তাইক ক'লোঁ, তুমি খোৱা, কান্দিব নালাগে। খাই শেষ হ'লে মই তোমাক মোৰ গাড়ীৰে থৈ আহিম। মোৰ এখন গাড়ী আছে। কান্দোন বন্ধ কৰি তাই খৰধৰকৈ খাবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে বৰষুণ যথেষ্ট কমি গ'ল। মাথোঁ লঘু টোপাল এটা এটা পৰি আছিল। তাই বাৰে বাৰে উঠি বাহিৰলৈ ওলাই আহিছিল যে বৰষুণ বন্ধ হৈছে নেকি। কিন্তু বৰষুণ তেতিয়াও অলপ চলি আছিল। গতিকে তাই আকৌ ভিতৰলৈ আহিল। মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই কিবা এটা কৰিম। তাৰ পিছত তাইক থৈ অহাটো প্ৰয়োজনীয় আছিল। মোৰ হাতত মাত্ৰ এটা ৰেইনকোট আছিল। মই তাইক ক'লোঁ, যাওঁ। বৰষুণ বন্ধ হোৱাৰ কোনো লক্ষণ নাই। লাহে লাহে বৰষুণ দি আছে আৰু তেতিয়ালৈকে তাই শাৰীখন বহু পৰিমাণে শুকাই গৈছিল। তাই সন্মুখৰ কোঠাটোলৈ গ'ল। শাৰীখন সলনি কৰি তাই টোপোলাটো তুলি ল'লে। আমি দুয়ো ওলাই আহিলোঁ। দুৱাৰত তলা মাৰি দিলোঁ। বৰষুণত যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে তাইক ঢাকিবলৈ ঘৰৰ পৰা চাদৰ এখন দিলোঁ। মোৰ শৰীৰত ৰেইনকোট এটা আছিল। তাই গাঁওখন মোৰ গাঁৱৰ পৰা প্ৰায় 4 কিলোমিটাৰ। গাড়ীখন ষ্টাৰ্ট কৰি দিলোঁ। তাইক ভালকৈ বহিবলৈ কৈ আমি দুয়ো বৰষুণত তাই গাঁৱলৈ ওলাই আহিলোঁ। চাৰিওফালে আন্ধাৰ। তাই নিশ্চয় আন্ধাৰত ভয় অনুভৱ কৰি আছিল। সেইবাবে তাই মোক এখন হাতেৰে জোৰেৰে ধৰি ৰাখিছিল। লাহে লাহে তাই ঘৰখন ওচৰলৈ আহিবলৈ ধৰিলে। তাইৰ মাকে দুৱাৰমুখত তাইৰ বাবে অপেক্ষা কৰি আছিল। কণমানি ছোৱালীজনী কোলাত লৈ গাড়ীৰ পৰা নামি শিশুৰ দৰে তাই দৌৰি গ'ল। তাই গৈ শিশুটিক সাবটি ধৰিলে।
তাই গালত চুমা খাবলৈ ধৰিলে। তাইৰ মাকে মোক চিঞৰি ঘৰৰ ভিতৰলৈ মাতিলে। তাইৰ মাকে ক'লে, তুমি সঁচাকৈয়ে ভগৱানৰ দৰে। মোৰ ছোৱালীজনী ইমান দেৰিলৈকৈ ৰাতি কেনেকৈ ঘৰলৈ আহিলেহেঁতেন। তেওঁলোকে মোক ভিতৰত বহিবলৈ ক'লে। তাইৰ ঘৰৰ পৰিস্থিতি সংকটজনক আছিল। আমি চাহ খাই আছিলোঁ। ইফালে নিতাৰ দেউতাকে মোৰ লগত কথা পাতিবলৈ ধৰিলে। তেওঁ সুধিলে, তুমি কোনখন গাঁও? মই তেওঁক মোৰ নামটো ক'লোঁ আৰু দেউতাৰ নামটো ক'লোঁ। তেনেতে নিতাৰ দেউতাকে ক'লে, অ' বাহ, তোমাৰ দেউতা আৰু মই আমি একেটা ক্লাছতে আছিলোঁ। কিন্তু ডাঙৰ হোৱাৰ পিছত আমি কামৰ কাৰণে লগ হ'ব পৰা নাছিলোঁ। এই কথা শুনি নিতাই মোৰ ফালে চাই হাঁহিলে। তাই মোৰ ফালে বাৰে বাৰে চুৰকৈ চাই আছিল। ময়ো তাইৰ ফালে চাই আছিলোঁ। তাইৰ দেউতাকে মোক সুধিলে, তুমি বিয়া পাতিছা নেকি? মই ক'লোঁ, এতিয়াও নাই পতা। মোৰ মা দেউতা মৃত্যু হৈছে, গতিকে মোৰ বিষয়ে সুধিবলৈ কোনোৱে বাকী নাই। এই কথা শুনি তাই বেয়া লাগিল। নিতাৰ মুখখন অলপ দুখী যেন লাগিল। একে সময়তে বৰষুণ একেবাৰে বন্ধ হৈ গৈছিল। মই ক'লোঁ, এতিয়া মই যাওঁ। এবাৰ নিতাৰ ফালে চালোঁ। তাই হাঁহিলে। নিতাও মোক চাই হাঁহি এটা মাৰি তাৰ পিছত মই মোৰ ঘৰলৈ উভতি আহিলোঁ। ঘৰৰ দুৱাৰৰ ভিতৰলৈ আহোঁতে দেখিলোঁ ঘৰত শাক-পাচলি কেইটামান ৰখা হৈছে। মই ভাবিলোঁ যে নিতাই চাগে নিজৰ টোপোলাৰ পৰা শাক-পাচলি উলিয়াই মোৰ বাবে এফালে ৰাখিছে। তাইক বৰ সৎ যেন লাগিল। তাই সেই সৰু আচৰণে মোৰ মনত এটা বেলেগ অনুভূতি সৃষ্টি কৰিছিল তাইৰ বাবে। এটা চেহেৰাত বৰ ধুনীয়া আছিল। তাইৰ আচৰণত এটা শান্তি আছিল আৰু এটা সত্য আছিল। তাই মোৰ মনত জীয়াই আছিল। মই এটা অনুভৱ কৰিব পাৰিলোঁ যে 2-3 দিন এনেকৈয়ে পাৰ হৈ গ'ল আৰু তাৰ পিছত দেওবাৰ আহিল। দেওবাৰ মানে সাপ্তাহিক বজাৰ দিন। সেইদিনা মই বজাৰলৈ গৈছিলোঁ। মই শাক-পাচলি কিনি আছিলোঁ। তাৰ পিছত দেখিলোঁ নিতাই এটা চুকত শাক-পাচলি বিক্ৰী কৰি আছে। তাই টোপোলাটো লৈ চুকত বহি আছিল। মই লাহে লাহে তাইৰ ফালে আগবাঢ়িলোঁ। মই তাইৰ ওচৰলৈ গৈ পালোগৈ। মোক দেখাৰ লগে লগে তাই হাঁহিলে। তাইৰ মুখৰ হাঁহিটো বৰ মৰম লগা পাইছিলোঁ। তাইৰ সন্মুখত শাক-পাচলি দুটাৰ বান্ধোন বাকী আছিল। অৰ্থাৎ বাকী সকলো শাক-পাচলি বিক্ৰী হৈ গ'ল। তাই সেই বাকী থকা শাক-পাচলিৰ টোপোলা দুটা তুলি লৈ মোৰ ওচৰলৈ আহিল। তাই মোৰ বেগত ভৰাই দিবলৈ ধৰিলে। মই তাইক সুধিলোঁ, তুমি কিয় এনেকুৱা কৰিছা? মই সুধিলোঁ, কিমান টকা হ'ব? এই কথাত তাই ক'লে, মই মোৰ মানুহৰ পৰা টকা নলওঁ। এই কথা শুনি মই তাইৰ ফালে চালোঁ। তাই চকুলৈ চালে। তাইৰ চকুৱে মোক বহুত কথা কৈ আছিল। আমাৰ চকু দুটা একলগ হৈ গ'ল। ক্ষন্তেক সময়ৰ বাবে এনে লাগিল যেন আমাৰ পৃথিৱীখন বন্ধ হৈ গৈছে। মই তাইক সুধিলোঁ, সকলো শাক-পাচলি বিক্ৰী হৈ গৈছেনে? তাই ক'লে, হয়। ইয়াৰ শেষ দুটা বান্দোল আছিল। এতিয়া ঘৰলৈ গৈ আছোঁ।
মই সুধিলোঁ, বাছখন কিমান বজাত আহিব? তাই ক'লে, সন্ধিয়া 5 বজাত। সেই সময়ত প্ৰায় 4:30 বাজিছিল। মই ক'লোঁ, হোটেললৈ গৈ তেতিয়ালৈকে আমি চাহ খাওঁ ব'লা। তাই নাই বুলি ক'লে। তথাপিও তাইক চাহ খাবলৈ হোটেললৈ লৈ গ'লোঁ। মই তাইক ওচৰৰ হোটেল এখনলৈ লৈ গ'লোঁ। তাত তাইৰ বাবে ঠাণ্ডা কফি আৰু নিজৰ বাবে চাহ অৰ্ডাৰ দিলোঁ। তাই কেতিয়াও ঠাণ্ডা কফি খোৱা নাছিল। গতিকে তাই আৰম্ভণিতে অলপ দ্বিধাবোধ কৰিছিল। কিন্তু যেতিয়া তাই প্ৰথমবাৰৰ বাবে আছিল, তেতিয়া তাইৰ মুখত এটা বেলেগ জিলিকনি আছিল। তাই বৰ ভাল লাগিছিল। আমি কথা পাতিবলৈ ধৰিলোঁ। আমি দুয়ো ইজনে সিজনৰ জীৱনৰ কথা পাতি আছিলোঁ। পৰিয়ালৰ বিষয়ে, আমাৰ দৈনন্দিন সংগ্ৰামৰ বিষয়ে, সপোনৰ বিষয়ে। এই কামটো কৰি থাকোঁতে আমি সময়ৰ কথাও উপলব্ধি কৰা নাছিলোঁ। হঠাৎ তাই ঘড়ীটোলৈ চালে। 5:05 বাজিছিল। তাইৰ মনত পৰিল যে তাইৰ বাছখন হয়তো গুচি গ'ল। আমি দুয়ো লগে লগে হোটেলৰ পৰা নামি বাছ ষ্টেণ্ডৰ ফালে দৌৰি আহিলোঁ। আমি তালৈ গৈ সোধা-পোছা কৰিলোঁ। তেতিয়া আমি গম পালোঁ যে 5 মিনিট আগতেই বাছখন গুচি গৈছে। এতিয়া কি কৰিব? এই কথা আমি বুজিব পৰা নাছিলোঁ। পিছৰ বাছখন 2 ঘণ্টাৰ পিছত আছিল আৰু ইমান সময় অপেক্ষা কৰাটো সম্ভৱ নাছিল। মই ক'লোঁ, মই ঘৰলৈ গৈ আছোঁ। মই তোমাক ঘৰত থৈ আহিম। তাই একো কোৱা নাছিল। গাড়ীত বহিবলৈ ক'লোঁ। টোপোলাটো কোলাত থৈ গাড়ীত বহিল তাই। গাড়ী চলাই থাকোঁতে মই আইনাখনৰ মাজেৰে তাইৰ ফালে চাই আছিলোঁ। তাইক বৰ ধুনীয়া দেখা গৈছিল। পথাৰত কাম কৰিলেও তাইৰ যৌৱন সতেজতা ভৰি আছিল। তাইৰ দীঘল চুলিখিনি বতাহত উৰি আছিল। তাইৰ মুখত এটা মিঠা হাঁহি বিৰিঙি উঠিছিল। তাই ইমান সহজ আছিল। তথাপিও তাইক বৰ মনোমোহা দেখা গৈছিল। তাই চকু দুটা পোনে পোনে হৃদয়ৰ মাজলৈ গৈ আছিল। মোৰ বৰ আকৰ্ষণ হৈছিল। এনেকৈয়ে গাড়ী চলাই মই তাইৰ ঘৰৰ ওচৰ পালোগৈ। তাইক ঘৰত নমাই দিলোঁ। তাইৰ দেউতাকে ঘৰতে আছিল। মোক ভিতৰলৈ মাতিলে। তাৰ পিছত আকৌ এবাৰ চাহ আগবঢ়ালে। আমাৰ কথা-বতৰাৰ সময়ত তাইৰ দেউতাকে ক'লে, আপুনি কোনো পুৰুষক চিনি পায়নে যিয়ে বিবাহ বিচ্ছেদ হোৱা ছোৱালীক বিয়া কৰাব বিচাৰে? যদি এনেকুৱা কোনো আছে তেন্তে মোক জনাব। ইমান সৰু ছোৱালী এজনীক ঘৰত ৰখাটো উচিত নেকি? নহয়, তাইও বৰ সৰু। কম বয়সতে বিয়া পাতি এতিয়া তাই অকলে থাকে। এই সকলোবোৰ শুনি আছিলোঁ। তাৰ পিছত মই মৃদুৰভাৱে ক'লোঁ, মোৰো এতিয়াও বিয়া হোৱা নাই। মই অকলে থাকোঁ। তোমাৰ নিতাক মোৰ ভাল লাগে। যদি তাইও মোক ভাল পায় তেন্তে মোৰ কোনো আপত্তি নাই। মই তাইৰ ছোৱালীজনীৰ লগতে তাইক গ্ৰহণ কৰিবলৈ সাজু। এই কথা শুনি নিতাৰ দেউতাক থতমত খালে। তাৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মাক আৰু নিতাই দুৱাৰৰ আঁৰৰ পৰা এই সকলোবোৰ শুনি আছিল।
দুচকুতো চকুলো ওলাই আহিল। সেই মুহূৰ্তত সেই ঘৰখনত কেৱল শব্দই নহয়, আবেগো আছিল। লাহে লাহে গঢ় লৈ উঠিছিল এটা সম্পৰ্ক। তাইৰ দেউতাকে লগে লগে হয় বুলি ক'লে। নিতাক মাতি আনি সুধিলে, তোমাৰ এওঁক ভাল লাগে নেকি? নিতা লাজতে ৰঙা পৰি গ'ল। তাইৰ মুখত সামান্য হাঁহি এটা আহি তাইৰ মূৰটো নমাই দিলে। সেই লাজত তাই হাতখন লুকুৱাই আছিল। তাইৰ মুখৰ জিলিকনি আৰু লাজ দেখি ময়ো বৰ সন্তুষ্টি অনুভৱ কৰিলোঁ। কেইদিনমানৰ ভিতৰতে আমাৰ বিয়াখন ঠিক হৈ গ'ল। আৰু আমাৰ বিয়াখন অতি আড়ম্বৰপূৰ্ণভাৱে আৰু অতি আড়ম্বৰৰ চৌৰে বিয়া কৰোৱা হ'ল। আমাৰ বিয়াত গাঁৱৰ সকলো মানুহ উপস্থিত আছিল। পৰম্পৰাগত নীতি নিয়মেৰে আমাৰ বিবাহ অতি আনন্দৰে সম্পূৰ্ণ হ'ল। বিয়াৰ পিছদিনা আমি ভগৱানৰ শ্ৰীকৃষ্ণৰ মন্দিৰলৈ গ'লো। মন্দিৰ চাবলৈ গ'লো। মন্দিৰত পূজা কৰা হয়। ঈশ্বৰৰ আশীৰ্বাদ লৈছিলোঁ। সেইদিনা সন্ধিয়া আমাৰ ফুলশয্যাৰ নিশা আছিল। বিচনাখনৰ ওপৰত বিচনা চাদৰ এখন আছিল। গোটেই বিচনাখন ফুলৰ বাহিৰে সজাই থোৱা আছিল। কোঠাটোৰ চুকত এটা ক্ষীণ পোহৰৰ লেম্প জ্বলি উঠিছিল আৰু তাৰ পোহৰ গোটেই কোঠাটোৱে এক বেলেগ সুন্দৰ মৰম লগাৰ পৰিৱেশ সৃষ্টি কৰিছিল। নিতাই ওৰণিৰে মুখখন ঢাকি বিচনাত বহি আছিল। তাইক অলপ লাজ লগা যেন লাগিছিল। লাহে লাহে তাইৰ ওচৰ পালোগৈ। তাইৰ মুখৰ পৰা ওৰণিখন আঁতৰাই দিলোঁ। ম্লান পোহৰত তাইৰ মুখখন বৰ ধুনীয়া যেন লাগিছিল। গালত পাতল গোলাপী ৰং। পকেটৰ পৰা এটা ধুনীয়া গোলাপ ফুল উলিয়াই তাই গালত লৰচৰ কৰিবলৈ ধৰিলোঁ। তাৰ পিছত তাইৰ মনত লাজ লগা হ'বলৈ ধৰিলে। তাই চকু দুটা তললৈ নমাই মনে মনে বহি আছিল। মই তাইৰ হাতত সেই গোলাপ ফুলটো দিলোঁ। তাই লাহে লাহে হাতত লৈ গ'ল। তাৰ পিছত তাই মোৰ বাবে চাবলৈ ধৰিলে। আমাৰ চকু দুটা ইজনে সিজনৰ ওপৰত থিয় হৈ গ'ল। ইজনে সিজনৰ চকুৰ অনুভূতি আৰু প্ৰেমৰ এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিল। লাহে লাহে আমাৰ ওঠ দুটা ইজনে সিজনৰ ওঠৰ ওচৰলৈ আহিছিল। আমি ইজনে সিজনক চুমা খাবলৈ ধৰিলোঁ। আমি ইজনে সিজনক ভাল পাবলৈ ধৰিলোঁ। সেই নিশা দুয়োজনে ইজনে সিজনক বহুত ভাল পাইছিলোঁ। আমাৰ সম্পৰ্ক কেৱল শাৰীৰিক মিলন নাছিল, বৰঞ্চ দুটা ভগ্নৰ আত্মাৰ মিলন আছিল। সেই নিশা আমি দুয়ো বৰ সুখী হৈছিলোঁ। সেইদিনা আৰম্ভ হ'ল আমাৰ নতুন জীৱন। আমাৰ জীৱনটো ইজনে সিজনৰ প্ৰতি প্ৰেম, বিশ্বাস ফুলি উঠিছিল। আমি ইজনে সিজনৰ লগত ইমানেই আকৃষ্ট হৈ পৰিছিলোঁ যে জীৱনটো সুন্দৰ যেন লাগিল। আমাৰ ছোৱালীও ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছে। মই তাইক মোৰ নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিছোঁ। তাইৰ মাজত মই গোটেই জীৱনটো দেখিছোঁ। নিতা আৰু মই দুয়ো বৰ সুখী। আমি ইজনে সিজনক বুজোঁ। আমি ইজনে সিজনক সহায় কৰি জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰোঁ। নিতা আৰু মই প্ৰেমৰ বাবে বিয়া হৈছিলোঁ।
সমাজত বহুবাৰ প্ৰশ্ন উত্থাপন হৈছিল, কিন্তু আমাৰ দুয়োজনে দৃঢ় আছিলোঁ, কাৰণ আমাৰ সম্পৰ্ক কেৱল দুজন ব্যক্তি নহয়, দুজন হৃদয়ৰ আছিল। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে, আৰু ছাবস্ক্ৰাইব কৰি ল'ব।